Hello everyone, কি খবৰ আপোনালোকৰ সকলোৰ বহুত দিনৰ মূৰত আজি ভিডিও এটা মানে দিম বুলি ভাবিছো মানে ভিডিওটো মানে কি বুলি কম যোন সকলে তেজ বা কাটা চিঙা মানে দেখিলে ভয় কৰে তেওঁলোকে প্লিজ নাচালে হ'ল মানে ভিডিওটো মানে তেনেকুৱা কোনো বেলেগত তেনেকুৱা নহয় মানে ভিডিওটো হৈছে এটি মানে বেমাৰ বুলি কৈছো যেটো অনুভৱ হয় নহয় আপোনাৰ বুকা বা তেনেকে কিবা সময় কৰি পেলাই নখ বিলাকত নখ চুকিয়া বুলি কয় অসমীয়াত আৰু কিবা ইংলিছৰ ইংগ্ৰুটনিল তেনেকে কয় গতিকে সেই তেনেকুৱাই মানে মোৰ হৈছিলে ভৰিটো প্ৰায় 2 বছৰ মানে হৈছিলে প্ৰায় ঔষধ খাই থাকো ভাল হয় তাৰপিছত আকৌ তেনেকে জোতা পিন্ধোতে তেনেকে বা তেনেকে বুকা বালি লাগিলে আকৌ হৈ যায় গতিকে তাৰ পৰা মই লাষ্টত গৈ পেলাই মানে কি হ'ল নখটো মই সাৰ্জাৰী কৰিবলগীয়া হ'ল গতিকে তাৰে ভিডিও ক্লিপখিনি মানে মই ৰাখি থৈছিলো বোলো আপোনালোককো দেখাওঁ আৰু তেনেকুৱা মানে বেছি মেজৰ হৈ গ'লেগে প্ৰব্লেমটো মানে তেনেকুৱা নখটো মানে ৰিমুভ কৰিবলগীয়া হৈ যায় গতিকে মই গোটেই নখটো ৰিমুভ কৰা নাই জাস্ট যোন কিটা সাইডত হৈছিলে সেই সাইড কিটা মই ৰিমুভ কৰিছিলো তাকে আপোনালোককো সেইখিনি দেখাওঁ যাতে আপোনালোকো যাতে বুকা বালি বা তেনেকুৱা হেৰি পৰা আৰু যেতিয়া গম পায় যে বিকত তেতিয়া সৰুতে ঠিক কৰিব লাগে যেটো সৰুতে ঠিক কৰিলে ঘৰতে ঠিক কৰিব পৰা যায় আৰু বেলেগৰ কথা শুনি কিবা কিবি কয় ন মানুহে কিবা বেড পুৰা কিবা সেইবিলাক কৰিব নালাগে জাস্ট ডক্টৰৰ পৰামৰ্শ ল'ব লাগে গতিকে মই তেনেকে ঘৰতে কৰিছিলো গতিকে লাষ্টত গৈ পেলাই বহুত মেজৰ হৈ গৈছিলে গতিকে তাকে আপোনালোকক দেখাইছো চাওকচোন ভিডিওটোত আৰু স্ক্ৰীনত যে দেখি আছে আপোনালোকে নখটো মোক এনেকুৱা হৈ গৈছিলে দেখিছে গতিকে আপোনালোকো চাওক আৰু কেনেকৈ কাটিছিলে আৰু এতিয়াও কৈছো যে কাটা চিঙা তেজ যোনে ভয় কৰে তেওঁলোকে প্লিজ নাচাব গতিকে চাওকচোন কেনেকৈ কাটিছিলে কি চাওক Tangan dapat lagu ni. এইটো যে মোৰ আপোনাৰ বুজিছে কমেও 2 বছৰমান হ'ল জোতা পিন্ধিলেই হৈ যায় মানে এই নখটো এতিয়া উঠালে বা নহ'ব এইটো কালি নুখুলিবা এতিয়া আপোনালোকে দেখিছে এতিয়া মোৰ ইয়া আঙুলিটো চাৰিওফালে বেজি মাৰিব মানে এনাস্থেচিয়া মাৰিব যেটো তত নাইকিয়া কৰিব লাগিব নহ'লে কেঁচা নখ এটা কেনেকৈ কাটিব গতিকে দেখিছে নখত একদম পুৰা বেজি সোমোৱাই দিছে সোমোৱাই দিবলৈ এতিয়া মাৰিছে আৰু এইখিনি সময়ত মোৰ একদম জিও উৰি যাওঁ হৈ গৈছিলে যেটো বহুত বিষ হয় এইখিনি চকুকেইটা মোৰ ঠিক আছে চাওকচোন চাই যাওক ভিডিওখিনি itu dupa ya saya dupa ya saya এতিয়া মানে হেৰি হয় itu sabu ha kobo deh dupa li পাইছো dupa ya besi ya saya itu naik geli lo bisa Pergi ke sini. drop kot pa ya saya kobo mo ha itu ko naik এতিয়া এনেকৈ বাৰু গম নাপায় itu dupa ya itu dupa ya saya itu pa ya saya pa ya saya itu কিন্তু নাপাওঁ বাৰু itu paisa na নাই পোৱা অলপ পোৱা নাই পোৱা নাই আৰু কোনটো ক'ব পোৱা নাই নাই ইয়াত এইখিনি অকণমান মাৰে হৈ দিয়ক Kami ke sini. এতিয়া আপোনালোকে দেখিছে ইয়াক কাটি আছে এতিয়া এখন কাটাৰ এখনে কাটি আছে চাওক নিকাটোতে যেটো এনাস্থেচিয়া মাৰ আছে সেইকাৰণে ইমান একো তত ধৰিব পৰা নাই এতিয়া ঠিক আছে চাওকচোন কেনেকৈ কাটি আছে আৰু মই আগতে কৈছোঁ যোনে তেজ ভয় কৰে নাচালেই হ'ল ভিডিঅ'টো এইখিনিৰ পৰা আৰু যেটো মেইন তেজ ওলোৱা কাম হ'বহে এতিয়া দেখিছে তেজ ওলাইছে
এতিয়া চাব কেনেকৈ উঘালি উঘালি কিমান ভিতৰলৈকে মোৰ নখবিলাক বাঢ়ি গৈছিলে। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ যাতে এনেকুৱা যদি আপোনালোকৰ হয় অতি সোনকালে ডক্তৰক দেখাব, নহ'লে মোৰ নিচিনা হ'বগৈ পিছলৈ গৈ পেলাই। গতিকে সেইটো কাৰণে আপোনালোকক চাব দিছোঁ যে কেনেকুৱা কষ্ট হৈ পিছলৈ দেখিছে কিমান নখ ভিতৰৰ পৰা ওলাইছে। ময়ো ভবা নাছিলোঁ যে এনেকুৱা উলিয়াব দেখিছে কিমান ভিতৰৰ পৰা ওলাই আছে এইবিলাক চব ভিতৰি মানে মোৰ নখ বাঢ়ি গৈছিলে গোটেই ছাইডকেইটাত। যেতিয়ালৈকে নোলায় বাৰে ৰিপিট মাৰি থাকিব লাগে। দুবছৰমান হৈ গ'ল জোতা পিন্ধিলেই প্ৰব্লেম গম পাইছে কি ওলাইছে এতিয়া টেনশ্যন নাই। এতিয়া সেইটো চাইডতে হেৰি কৰি ধুনীয়াকৈ হৈ গৈছে। এতিয়া জোতা পিন্ধিব নোৱাৰে আপুনি? জোতাটো নিপিন্ধে মই আজি উপায় নাই। হ'ব ঠিক আছে, মই মেডিচিন পিছত লিখি দিছোঁ। ৰিপিট মাৰিব নহ'লি দেখিলে এতিয়া কাটি হৈ গ'ল। আপোনালোকে নিশ্চয় দেখিছে যিসকলে এইখিনিলৈকে চাইছে। গতিকে এতিয়া ধুনীয়াকৈ আকৌ বেণ্ডেজ মাৰি দিব আৰু জোতা পিন্ধিব নোৱাৰোঁ আৰু এতিয়ালৈকে মোৰ নুশুকায়। গতিকে জোতা পিন্ধা বন্ধ আৰু জোতা পিন্ধিলেই মোৰ যিহেতু বিষ আৰম্ভ হৈ ফুলি উঠে নখটো। গতিকে সেইটো কাৰণেই নখখিনি বাঢ়ি গৈছিলে। গতিকে এতিয়া আৰু নহয় বুলি কৈছে আৰু পিছলৈ। গতিকে যিহেতু গুৰিৰ পৰা উঠাই দিয়া হৈছে ছাইডখিনি গোটেই চাওক এতিয়া বেণ্ডেজটো বান্ধি দিব। এইখিনি বাঢ়ি থাকে যিহেতু মই ঘৰত কাটিব পৰা নাছিলোঁ। গতিকে এইখিনি আছিলে আৰু এতিয়া গৈ বেজি ল'ব লাগিব। চাওক বেণ্ডেজ চেণ্ডেজ কৰি দিব এতিয়া মই। আহিবনে? আহি যাব। কিমান দিনমানৰ পিছত আহি যাব? 15 দিন। লগৰ এটা আপোনাৰ দৰ্জাত খুন্দা খাই গোটেই আঙুল নখটো উঠি গ'ল। আজিলৈকে আহাই নাইকিয়া, এমাহ হ'লেই। সেইকাৰণে শুনিছোঁ। আছে বাকী টেষ্টটো অলপ সময়খিনি আমি জানো বিৰাট ভয় লাগি যায়। ৰঙে নাপে বেজি দিলোঁ খালি অকণমান বিষটো মাৰিবই আৰু আজি যাব। ঢিলা হৈছে কিন্তু বান্ধাটো মই দিছোঁ ঢিলা হৈছে ন মানে ঘূৰি আছে সেইকাৰণে কৈছোঁ। ঢিলা হৈছে কিন্তু পিছত ৰাতিলৈকে টান হ'ব নহয়। মন না এই মোৰ সাহস নাই। সাহস থাকিবই লাগিব নহ'লে নহ'ব। এতিয়া কৰিব এতিয়া কৰিব ভয় লাগে আজি কিছু বস্তু পেলাই গৈছে সোমাই গৈছিল ন মঙহত সোমাই গৈছে আৰু নহয় হা নহয় ডালত যদি হয় আকৌ আহিব লাগিব। এসপ্তাহ বোলে পুৰা একদম ৰেষ্টত থাকিব লাগিব। খাব কি চব খাব টেঙা চব খাব টেঙা আম নাখাব। বিলাহী যিটো চি ভিটামিন থাকে নেমুবিলাক খাব পাৰিম নেমু খাব বিলাহী সুধিলাম যাৰক ভাল ন খাই দিওঁ ন বাপৰে ভিডিঅ' কৰিবা দেই ভিডিঅ' দিলেও ক'ত দিব হাতত নহয় এতিয়া দেখা বল একদিন
বেজি দিব পাৰোঁ বেজি মই মই দেখোন ডায়েবেটিছ বেজি দিয়ে থাকোঁ